মোক বচাই তেওঁ নিজেই ডুব গৈছে। ইমান আনক সহায় কৰি ফুৰে। এগৰাকী দুৰ্ভগীয়া মহিলাৰ হিয়া ভগা কান্দোন। কালি নিমাতী ঘাটত সংঘটিত হ'ল এক মৰ্মান্তিক ঘটনা। চকুৰ সন্মুখতেই ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজলৈ সোমাই গ'ল এখন ফেৰী। আন দিনাৰ দৰেই সকলোৱে ফেৰী যোগে নিজৰ গন্তব্যস্থানলৈ গৈছিল, কিন্তু কোনোৱেও কল্পনাও কৰা নাছিল যে তেওঁলোকৰ যাত্ৰাৰ মাজতে কাল হৈ থিয় দি আছে নিষ্ঠুৰ নিয়তি। দুখন ফেৰীৰ মুখামুখি সংঘাতৰ পাছতে এখন ফেৰী নিজে নিজে চকুৰ সন্মুখত ব্ৰহ্মপুত্ৰৰ বুকুৰ মাজলৈ সোমাই যাবলৈ ধৰিলে। সকলোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ আপ্ৰাণ চেষ্টা চলালে। এই পৰ্যন্ত সন্ধানহীন বহু লোক। সেই ফেৰীখনতে পত্নীৰ সৈতে বহি আছিল জান বৰা। ফেৰীৰ সংঘৰ্ষৰ পাছতেই নিজ পত্নীৰ প্ৰাণ ৰক্ষা কৰি এই পৰ্যন্ত সন্ধানহীন হৈ আছে জান বৰা। প্ৰাণ ৰক্ষাৰ পিছত পাৰলৈ আহি নিজ স্বামীক দেখা নাপাই হিয়া ভগা কান্দোন পত্নীৰ। মানুহজন আছে, মানুহজন তেওঁ বাচিলে, মানুহজন বাচা নাই এতিয়া। নিউজ ডেস্ক ৰিপৰ্ট, টাইম 8।